হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ কমেণ্ট অনুসৰি আজি মই তোমালোকৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় তথা অন্যান্য বিশ্ববিদ্যালয়সমূহৰ অধীনত অনুষ্ঠিত হ'বলগীয়া অসমীয়া MA এণ্ট্ৰেন্স পৰীক্ষাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আৰু কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। লগতে তোমালোকৰ কমেণ্ট অনুসৰি মই ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ টপিক্সৰ ওপৰত ভিডিঅ' বনাইছোঁ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ মই আলোচনা কৰাই দিছোঁ। তাৰ উপৰিও তোমালোকৰ কমেণ্ট অনুসৰি তোমালোকে কি কিতাপ পঢ়িব লাগিব, তোমালোকে চিলেবাছ হিচাপে কি চাব লাগিব, অৰ্থাৎ তোমালোকে চিলেবাছ হিচাপে ডিগ্ৰীৰ গোটেই চিলেবাছ চাব লাগিব অসমীয়া MA এণ্ট্ৰেন্স পৰীক্ষাৰ বাবে। তাৰ উপৰিও মই কি ধৰণে পঢ়ি ফাৰ্ষ্ট ৰেংক পাইছিলোঁ এই গোটেইখিনি কথা মই আলোচনা কৰাই দিছিলোঁ। তাৰ উপৰি মোৰ ওচৰত থকা অসমীয়া MA এণ্ট্ৰেন্স পৰীক্ষাৰ পুৰণি প্ৰশ্নকাকতসমূহ মই আলোচনা কৰাই দিছিলোঁ। তোমালোকে যিসকলে মোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই, চিন্তা কৰিবলগীয়া অলপো বিষয় নাই। আজি মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আগৰ ভিডিঅ'ৰ লিংকবোৰ দি দিম। তোমালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ আগৰ ভিডিঅ'ৰ লিংকবোৰ ক্লিক কৰি পৰীক্ষাত আহিবলগীয়া কমন ইম্পৰ্টেণ্ট টপিক্স আৰু প্ৰশ্ন উত্তৰখিনি তোমালোকে লিখি ল'ব পাৰিবা। আজি আমি প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰিম। তোমালোকে বহি এখন উলিয়াই ল'বা, তোমালোকে প্ৰশ্ন উত্তৰখিনি একেলগে লিখি যাব পাৰিবা। এতিয়া প্ৰথম প্ৰশ্ন, শিলভদ্ৰৰ প্ৰকৃত নামটো কি? মনত ৰাখিবা, শিলভদ্ৰৰ প্ৰকৃত নাম ৰেৱতী মোহন দত্ত চৌধুৰী। মনত ৰাখিবা, ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তাৰ উপৰিও মই কৈছিলোঁ যে কবিতাৰ সংজ্ঞা, চুটিগল্পৰ সংজ্ঞা, উপন্যাসৰ সংজ্ঞা, নাটকৰ সংজ্ঞা, সংস্কৃতিৰ সংজ্ঞা, ইয়াৰ ওপৰত প্ৰশ্ন থাকে তোমালোকৰ। গতিকে তোমালোকে মোৰ আগৰ ভিডিঅ'বোৰ চাবা। আৰু তাৰ উপৰিও তোমালোকে ব্ৰজাৱলী ভাষা বৰগীত সম্পৰ্কে কোনে কি মন্তব্য আগবঢ়াইছে, ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতক নবেল নাম্বাৰ্ছ বুলি আখ্যা দিছিলে, এইবোৰ ইতিমধ্যে মই আগৰ ভিডিঅ'ত তোমালোকক আলোচনা কৰাই দিছোঁ এইবোৰ কথা। গতিকে এইবোৰ বিষয়ৰ ওপৰত প্ৰশ্ন হয় তোমালোকৰ, গতিকে চাবা তোমালোকে আগৰ ভিডিঅ'বোৰ। এতিয়া নেক্সট পৰৱৰ্তী প্ৰশ্নলৈ যাম আমি এতিয়া। পৰৱৰ্তী প্ৰশ্ন, জয়মতী কথাছবিৰ দৃশ্যগ্ৰহণ কোনখন ষ্টুডিঅ'ত কৰা হৈছিল? মনত ৰাখিবা, জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা জয়মতী কথাছবি বা বোলছবিৰ দৃশ্যগ্ৰহণ চিত্ৰবন ষ্টুডিঅ'ত কৰা হৈছিলে। আৰু মনত ৰাখিবা গুৰুত্বপূৰ্ণ তথ্য যে প্ৰথম অসমীয়া কথাছবি বা বোলছবিৰ নাম হৈছে জয়মতী, ইয়াৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু 1935 চনৰ 10 মাৰ্চ তাৰিখে প্ৰথম অসমীয়া কথাছবি বা বোলছবি জয়মতীয়ে মুক্তি লাভ কৰিছিলে। মনত ৰাখিবা। পৰৱৰ্তী প্ৰশ্নলৈ যাম আমি এতিয়া। পৰৱৰ্তী প্ৰশ্ন, নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম কি? মনত ৰাখিবা, নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম অলকানন্দা। আৰু তোমালোকৰ পৰীক্ষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকৰ নামৰ ওপৰত কিন্তু প্ৰশ্ন থাকেই, দুই এটা থাকিবই। গতিকে তোমালোকে এই বিষয়ে ভালদৰে চাবা। কিন্তু মোৰ আগৰ ভিডিঅ'বোৰত কিন্তু মই আলোচনা কৰাই দিছিলোঁ, গুৰুত্বপূৰ্ণ তথ্য হয়। পৰীক্ষাত কিন্তু এইবোৰৰ ওপৰত প্ৰশ্ন হয়। গতিকে তোমালোকে একদম ভালদৰে মনোযোগেৰে এই বিষয়বোৰ চাবা, পৰীক্ষাত প্ৰশ্ন হয়। সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকৰ নাম, এইবোৰ তোমালোকে চাবা, ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু পৰীক্ষা আহি আছে। গতিকে সকলোৱে ভালদৰে পঢ়ি থাকিবা। এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ আমি। এই প্ৰশ্নটো মই ইতিমধ্যে আলোচনা কৰাই দিছোঁ যে নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম কি? মনত ৰাখিবা, অলকানন্দা। পৰৱৰ্তী প্ৰশ্ন, নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি? নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম এৰি অহা দিনবোৰ। এৰি অহা দিনবোৰ, মনত ৰাখিবা। আৰু এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ তথ্য মই এটা দিব বিচাৰোঁ যে নিৰ্মল প্ৰভা বৰদলৈৰ আত্মজীৱনীখনৰ নামো মনত ৰাখিবা, জীৱন জীৱন বৰ অনুপম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা অসমীয়া MA এণ্ট্ৰেন্স পৰীক্ষাত এবাৰ আহিছিলে। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম। পৰৱৰ্তী প্ৰশ্ন হৈছে, চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল? সকলোৱে জানা যে চিত্ৰবন ষ্টুডিঅ' জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিলে। মনত ৰাখিবা। পৰৱৰ্তী প্ৰশ্নলৈ যাম আমি এতিয়া। পৰৱৰ্তী প্ৰশ্ন হৈছে, কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? মনত ৰাখিবা, ককাদেউতাৰ হাড়
উপন্যাসখনৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, মনত ৰাখিবা। আৰু ইতিমধ্যে মই এই সম্পৰ্কে কৈছিলোঁ যে নলিনীবালা দেৱীয়েও মনত ৰাখিবা এওঁৰ ক্ষেত্ৰতো কৈছিলোঁ যে সাহিত্য একাডেমী বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম কি আছিলে। নলিনীবালা দেৱীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম কি আছিলে? অলকানন্দা। তোমালোকে সাহিত্য একাডেমী বঁটা লাভ কৰা অসমীয়া সাহিত্যিকসকলৰ নাম তোমালোকে চাবা। এই ক্ষেত্ৰত তোমালোকৰ প্ৰশ্ন দুই এটা থাকিবই। আৰু পুৰণি প্ৰশ্ন কাকতসমূহ মই যেতিয়া তোমালোকক আলোচনা কৰাই দিছিলোঁ, মই কৈছিলোঁ যে সাহিত্য একাডেমী বঁটা লাভ কৰা সাহিত্যিকৰ নামৰ ওপৰত তোমালোকৰ প্ৰশ্ন হয়। তাৰ উপৰিও গুৰুত্বপূৰ্ণ তথ্য মই এটা দিব বিচাৰোঁ যে সাহিত্য একাডেমী বঁটা লাভ কৰা সাহিত্যিকসকলৰ নামৰ উপৰিও তোমালোকে অসমীয়া ভাষাৰ উৎপত্তিৰ ক্ষেত্ৰত বা কোনে কি মন্তব্য আগবঢ়াইছে, অসমীয়া ভাষাৰ উৎপত্তিৰ ক্ষেত্ৰত বিভিন্ন পণ্ডিতে বিভিন্ন মন্তব্য আগবঢ়াইছে, এই ক্ষেত্ৰতো তোমালোকৰ প্ৰশ্ন হয়। গতিকে তোমালোকে চাবা। আৰু তোমালোকে আগৰ ভিডিঅ'বোৰত এই আলোচনাখিনি তোমালোকে পাবাই। গতিকে আগৰ ভিডিঅ'বোৰ তোমালোকে চাবা। এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ আমি এতিয়া। আৰু সাহিত্য একাডেমী বঁটা লাভ কৰা সাহিত্যিকসকলৰ আলোচনা তোমালোকে চাবা। অৰ্থাৎ সাহিত্য একাডেমী বঁটা লাভ কৰা অসমীয়া সাহিত্যিকসকলৰ ওপৰত প্ৰশ্ন তোমালোকৰ এটা দুটা থাকিবই। ইয়াৰ ওপৰত প্ৰশ্ন হয়। ইতিমধ্যে মই আগৰ ভিডিঅ'বোৰত মই এই কথাখিনি কৈছোঁ। গুৰুত্বপূৰ্ণ বিষয় হোৱাৰ বাবে মই কথাখিনি মই আকৌ কৈ দিছোঁ তোমালোকক। পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ আমি এতিয়া। পৰৱৰ্তী প্ৰশ্ন, লতা মংগেশকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবিখনৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব, লতা মংগেশকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবিখনৰ নাম আছিলে এৰা বাটৰ সুৰ। মনত ৰাখিবা। পৰৱৰ্তী প্ৰশ্ন, এই প্ৰশ্নটো অসমীয়া স্লেট পৰীক্ষাত আহিছিলে, বহুত পুৰণি প্ৰশ্ন হয়। কিমান চনত লক্ষ্মীনাথ বেজবৰুৱাই বাৰ্ড নামৰ কোম্পানীত যোগদান কৰে? মনত ৰাখিবা, 1916 চনত। আৰু ইয়াৰ পিছত পৰৱৰ্তী সময়ত তোমালোকে অসমীয়া নেট স্লেট পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলাব লাগিব, ভালদৰে পঢ়িব লাগিব। গতিকে তোমালোকে এতিয়াৰ পৰাই ভালদৰে বিষয়বস্তুৰ সম্পূৰ্ণ ধাৰণা তোমালোকে লৈ যোৱা, যাতে তোমালোকৰ বিষয়বস্তুৰ সম্পূৰ্ণ জ্ঞান থাকে। গতিকে এতিয়াৰ পৰাই তোমালোকে ভালদৰে পঢ়ি থাকিবা একদম। এতিয়া পৰৱৰ্তী প্ৰশ্ন, অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন কৰা হৈছিল? অসম ছাত্ৰ সন্মিলন মনত ৰাখিবা, 1916 চনত গঠন কৰা হৈছিলে। 1916 চনত অসম ছাত্ৰ সন্মিলন গঠন কৰা হৈছিলে। আৰু তাৰ উপৰিও মনত ৰাখিবা, অসম ছাত্ৰ সন্মিলনৰ প্ৰথমখন অধিৱেশনৰ সভাপতি আছিলে লক্ষ্মীনাথ বেজবৰুৱা। মনত ৰাখিবা। পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ আমি এতিয়া। এই প্ৰশ্নটোৰ উত্তৰ মই কৈ দিছোঁ যে 1916 চনত অসম ছাত্ৰ সন্মিলন গঠন কৰা হৈছিলে। মনত ৰাখিবা। পৰৱৰ্তী প্ৰশ্ন দেখিছা। পৰৱৰ্তী প্ৰশ্ন, অসম ছাত্ৰ সন্মিলনৰ প্ৰথমখন অধিৱেশনৰ সভাপতি কোন আছিলে? ইতিমধ্যে মই আলোচনা কৰাই দিছোঁ। অসম ছাত্ৰ সন্মিলনৰ প্ৰথমখন অধিৱেশনৰ সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা। মনত ৰাখিবা। পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ আমি। তাৰ আগতে গুৰুত্বপূৰ্ণ তথ্য এটা মই দিব বিচাৰোঁ যে অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ কি আছিলে? মিলন। মনত ৰাখিবা, গুৰুত্বপূৰ্ণ তথ্য। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ আছিলে মিলন। পৰৱৰ্তী প্ৰশ্ন, অ, ভা, উ, সা, ৰ সম্পূৰ্ণ ৰূপটো লিখা। সকলোৱে জানা যে অ, ভা, উ, সা, ৰ সম্পূৰ্ণ ৰূপটো হ'ল অসমীয়া ভাষা উন্নতি সাধিনী সভা। আৰু কেতিয়া গঠন কৰা হৈছিলে? মনত ৰাখিবা, 1888 চনৰ 25 আগষ্ট তাৰিখে অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিলে। 1888 চনৰ 25 আগষ্ট তাৰিখে অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিলে। তাৰ উপৰি গুৰুত্বপূৰ্ণ তথ্য এটা মই দিব বিচাৰোঁ যে অসমত অসমীয়া ভাষাই পুনৰ কেতিয়া হিত মৰ্যাদা ঘূৰাই পাইছিলে? মনত ৰাখিবা, 1873 চনৰ 25 জুলাই তাৰিখে। মনত ৰাখিবা, গুৰুত্বপূৰ্ণ তথ্য হয়। ৰমেশ পাঠক ছাৰৰ অসমীয়া ভাষাৰ ইতিহাস কিতাপখনত এই তথ্য আছে, মনত ৰাখিবা। পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ আমি এতিয়া। পৰৱৰ্তী প্ৰশ্ন, পচুৱা আলোচনীৰ কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিলে? মনত ৰাখিবা, পচুৱা আলোচনী হেম বৰুৱাই সম্পাদনা কৰিছিলে। মনত ৰাখিবা, 1948 চনত হেম বৰুৱাই পচুৱা আলোচনীখন সম্পাদনা কৰিছিলে। গতিকে এইকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আজি মই আলোচনা কৰাই দিলোঁ। আমি পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। আৰু তোমালোকে ভালদৰে পঢ়ি থাকিবা।
পৰীক্ষা আহি আছে গতিকে সকলোৱে ভালদৰে পঢ়ি থাকিবা আৰু ভিডিঅ'টো তোমালোকে সকলোকে শ্বেয়াৰ কৰি দিবা আৰু সকলোকে যথেষ্ট ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে আমি লগ পাম পুনৰ নতুন এটা ভিডিঅ'ত